স্বামীক নোকোৱাকৈ শ্বিলঙলৈ গৈছিল পত্নী। মোৰ ফেমিলি আজি দুদিন নে তিনিদিন তাই শ্বিলঙত গৈছিল। তোমাৰ নামটো কি? গৈছে স্বামীয়ে প্ৰশ্ন কৰাত পত্নীয়ে কৈছিল মোৰ লাইফ মোৰ কথা। তাই দুদিন নে তিনিদিন হ'ল ঘৰৰ পৰা নোকোৱাকৈ গৈছিল। তাৰপিছত মই তাইক সুধিছোঁ ক'ত গৈছ, তাই কৈছে শ্বিলং গৈছিল। মই বোলো কাৰ লগত গৈছিলি, তাই কৈছে মোৰ কথা মোৰ লাইফ। তাৰপিছতেই সংঘটিত হ'ল ভয়ংকৰ ঘটনা। স্বামীৰ আক্ৰমণত আহত শাহুমাক আৰু খুলখালীয়েক। এইজন স্বামী প্ৰণৱ ৰাজবংশী। প্ৰণৱে অগ্নি নিৰ্বাপক বাহিনীত চাকৰি কৰে। 6 মাহ পূৰ্বে চামগুৰিৰ এইগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল প্ৰণৱ। মোৰ ছোৱালীজনী এওঁৰ লগত প্ৰণৱ হাজৰিকাৰ লগত পলাই গৈছিলে। যাওঁতে আজি 6 মাহ হ'ল। 6 মাহত 5 মাহ ঠিকে আছে। তাৰপিছত আজি এমাহৰ পৰা মানে তাইৰ লগত অলপমান কাজিয়া পেচাল লাগি থাকে। তাই আহে ঘৰত, আহি পেলাই আকৌ যায়, তেওঁ সহ্য নহয় পেলাই। কিন্তু শাহুৱেকে অভিযোগ কৰা অনুসৰি প্ৰণৱৰ আছে পত্নী, আছে দুটিকৈ সন্তান। তাৰ পিছতো কন্যাক পলুৱাই নি কোৰ্ট মেৰেজ কৰিছে প্ৰণৱে। পত্নীক গুৱাহাটীৰ ভাড়াঘৰত ৰাখে। তেওঁ যে প্ৰথম বিবাহ কৰি থৈছে মোৰ ছোৱালীয়ে নাজানে। তেওঁ মনে মনে নি কোৰ্ট মেৰেজ কৰালে। কোৰ্ট মেৰেজ কৰোঁতেও মই গম নাপাওঁ একো। তাৰপিছত যোনদিনা গম পাইছোঁ সেইদিনা সি আমাৰ ঘৰত আহিছে তাইৰ লগত কাজিয়া লাগোতে তেতিয়া মই ক'লোঁ যে তই কোৰ্ট মেৰেজ কৰিছ, এতিয়া তই তাইক লৈ গুচি যা, মই নাৰাখোঁ, এনেকৈ ক'লোঁ। কওঁতে তাৰপিছত পঠিয়াই দিওঁতেতো আজি ভাদত গৈছে, আজি 7 মাহ হ'ল। তাৰপিছতে কালি কিবা কাজিয়া লাগিছে, ছোৱালী ঘৰত আহিছে, আহি লৈ পেলাই তাই মানে ক'তো ফুৰিব কৰিব যাব নোৱাৰে। সি গৈ পেলাই ঘৰত গৈ তাৰ মাইকীটোৰ লগত থাকেগৈ। তাই ক'তো যাব কৰিব নোৱাৰে, মানে ওলাব নিদিয়ে ঘৰৰ পৰা। তামোলপুৰত। মাৰধৰ কৰিছে মানে সি আহিছে, আহোঁতে মোৰ ছোৱালী ৰাতিপুৱা 11টা বজাতে ওলাই গুচি গৈছে। সি হেনো ফোনতে কৈছে তোক গৈ পিচ কৰিম। ইফালে স্বামী প্ৰণৱে শহুৰৰ ঘৰলৈ গৈ পত্নীক নাপাই সংঘটিত কৰে ভয়ংকৰ ঘটনা। মই আজি ঘৰৰ পৰা ভিজি গুৱাহাটীলৈকে আহিছোঁ। গুৱাহাটীত আৰু মোৰ ৰুমটো এৰিছিলোঁ, ৰুমৰ বস্তু বাহিনীখিনি লৈ ইয়ালৈকে আহিছোঁ। মই অহাৰ পিছত তাই ঘৰত নাই। তাৰপিছত মই অলপ জ্বালাভাল কৰিলোঁ। মই বোলো ঠিক আছে বাৰু, তহঁতে নিজৰ লাইফত চবেই সুখী থাক। মই কটাৰীখন আনি পেলাই গলত গৈছিলোঁ। তুমি কিবা চাকৰি কৰা নেকি? ফায়াৰ ব্ৰিগেডত কৰা। এতিয়া তুমি তোমাৰ মানুহজনীক তুমি মাৰপিট কৰিছা? তাকোৱে মই একো মাৰপিট কৰা নাই। মই নিজৰ কটাৰীখন মই নিজৰ গলত লৈছিলোঁ। মাকে টানি লৈ যাওঁতে মাকৰ হাতখন কাটিছে। তুমি বিয়া ক'ৰ পৰা পাতিছা? চামগুৰিৰ পৰা। তোমাৰ ঘৰটো? তামোলপুৰ। তোমাৰ ঘৰ তামোলপুৰত? চাকৰি ক'ত কৰা? মই ফায়াৰ ছাৰ্ভিচত। কোন জেগাত কৰা? মই দিছপুৰত। অভিযোগ অনুসৰি প্ৰণৱৰ আক্ৰমণত আহত হয় শাহুৱেক আৰু খুলখালীয়েক। ছোৱালী গুৱাহাটীত আছিলে, দিছপুৰত ভাড়াঘৰত। তাৰপিছত 1 তাৰিখে মানে তেহেঁতে ভাড়াঘৰ এৰি দিছে। সি 6 মাহৰ কাৰণে ট্ৰেইনিঙত যাম বুলি কৈছে। কৰে, ফায়াৰত কৰে। তেওঁ দিছপুৰত থাকে, মেইন দিছপুৰত। ফায়াৰ ব্ৰিগেডত থাকে, মেইন দিছপুৰতে থাকে। এইবিলাক ইমান নাজানো কিহত কৰে, কিন্তু ফায়াৰত কৰে বুলি আমি জানো। তাৰপিছত কালিতো ছোৱালী গুচি আহিছে ৰাতি, আহিলৈ আছে ধুনীয়াকৈ মোৰ লগত। তাৰপিছত ৰাতিপুৱা সি ফোন কৰিছে, মই মানুহ ঘৰত কামলৈ গুচি আহিছোঁ। আহোঁতে মই গৈছোঁ, গৈ পেলাই মই শুই আছোঁ, ফোনটো মাৰি আছোঁ, চুইছ অফ। মই বোলো মৰিলে নে কি, কাইলৈ ৰাতিপুৱা লাষ্টটো পাম, মই সেইটো বুলি ভাবিছোঁ। কিন্তু সি যে আহি আছে মই নাজানো। কিন্তু তাইক যে কৈছে যে মই গৈ তোক পিচ কৰিমগৈ, এনেকৈ কৈছে। আৰু একো কোৱা নাই, তাই চুইচটো অফ কৰি থৈ দিছে। তাৰপিছতে গৈছে, যাওঁতে সি ভিতৰ সোমাইছে, মানে ভাড়াঘৰত যি বাচন বৰ্তন আছিলে তাৰ মানে 3টা টোপোলা লৈ আহিছে। আহি লৈ পেলাই সি দৰ্জা ঘৰ একদম মানে ধামাহ মাৰি বস্তুখিনি ভৰাইছে। প্ৰণৱ ৰাজবংশী। শ্বিলঙলৈ গৈছিলে, তাইৰ লগৰ ছোৱালী 4জনীৰ লগত গৈছিলে। সি ৰুমৰ পৰা ওলাবলৈ নিদিয়ে কাৰণে তাই ঘৰত আহিম বুলি কৈ শ্বিলঙত গৈছে। তাইৰ লগত আৰু কোনো যোৱা নাই। ছোৱালীকেইজনী লগৰে, তাই মোক দেখুৱাইছে যে মই এই ছোৱালীকেইজনীৰ লগতে মই গৈছোঁ শ্বিলঙত। মই কিন্তু তেনেকৈ নাজানো, কিন্তু অহাৰ পিছত ফটো দেখোঁতেহে মই গম পাইছোঁ। গৈছে কাৰোবাৰ লগত ফুৰিবলৈ। সিটো ফুৰিবলৈ যাবলৈ নিদিয়ে, ঘৰতো নিনিয়ে। সি মাইকী আছে কাৰণে সি খালি এটাই কয় যে মই নিম, যেতিয়া সময় পাওঁ তেতিয়া নিম। তাই মানে নাই যোৱা, আমিও নাই যোৱা। ঘৰত মাক আছে, ভৈনীয়েক আছে, দেউতাক আছে, আৰু তাৰ ঘৈণীয়েকৰ বোলে 2টা ল'ৰা-ছোৱালী আছে। মাক বাপেকৰ লগত এদিন মাকে মোক মানে ফোনত কথা পাতিছিলে। পাতোতে মই তেতিয়া কৈছোঁ, যদি মোৰ ছোৱালী দোষী বা আপোনাৰ ল'ৰা শুদ্ধ আছে, তেতিয়াহ'লে এদিন হ'লেও আপোনাৰ ল'ৰা ঘৰলৈ উভতি আহিব, মোৰ ছোৱালী মোৰ ঘৰলৈ উভতি আহিব। মানে তেহেঁতে কোৰ্ট মেৰেজ কৰিছে, একো বিবাহ চিবাহ এইবিলাক নাজানো। বিয়া পাতিলে আৰু কোৰ্ট মেৰেজ কৰিছে যে সেইবিলাক মই একো নাজানো। পিছত পাওঁতে যিদিনা আহিছে তাইৰ লগত কাজিয়া কৰি, সেইদিনা কৈছোঁ যে কোৰ্ট মেৰেজ কৰিছোঁ, এতিয়া তাইক তই লৈ যা, মাৰ কাট, যি কৰ কৰিবি। কিন্তু আৰু মইতো ছোৱালী মৰিবলৈ এৰি দিব নোৱাৰোঁ।
আজি আহিছে সন্দেহজনক মানে সিও বোলে তাই যে ঘৰত যায় তাইক হেনো কোৰ্ট মেচ কৰাৰ আগত হেনো কৈ লৈছিলে যে বোলে মই তোক নিলে মই সেইজনী মাইকীৰ লগত নাথাকোঁ ঘৰত কোনোদিন নাযাওঁ ঘৰৰ মানুহ এৰি দিম তাই মানে সেইটোৱে কয় যে তই মোক ক'লি কোৱাৰ বাবদ মানে তই এৰি দিম বুলি কৈ এতিয়া কিয় এৰি নিদিয়ে আপোনাৰ ছোৱালীয়ে গম পাই যে তেওঁ আগতে বিয়া পাতিছে বুলি প্ৰথমতে পাতিছে বুলি গম নাপায় পিছত সি কৈছে বোলে কওঁতে তাই ছোৱালীয়েও তেওঁলোকৰ মাক বাপেকক কৈছে যেন হেৰি নহয় আপোনাৰ ল'ৰাক লৈ গুচি যাওক এনেকৈ কৈছে তেতিয়া কৈছে ডাঙৰ বোৱাৰীজনী মোৰ লগতে থাকিব ল'ৰাটো মৰিবলৈ নিদিবা তুমি গুচি আহা এনেকৈ বোলে কৈছে আজি কিবা আপোনাৰ হাত কাটিছে মানে সি যেতিয়া বস্তুখিনি সোমোৱাতে ধুমু ধামা দৰ্জা মাৰিছে মই তেতিয়া তাক কৈছোঁ তোৰ বাপেৰৰ ঘৰ নেকি মোৰতো বনাই দিয়া মানুহ নাই মই ল'ৰা ছোৱালী দুটা লৈ পেলাই থাকোঁ সি কৈছে কথা চাই চিতি কৰিবি এনেকৈ কৈছে তাৰপিছত কওঁতে সি আকোৱাদাখন বেৰতে আমি বেৰতে থৈ দিওঁ থওঁতে সি আকোৱাদাখন লৈছে লওঁতে মই ভাবিছোঁ আকোৱাদাখন দি কি কৰিব তাৰপিছত মই বোলো আকোৱাদাখন দে সি কৈছে কাটি পিচ কৰি দিম তেতিয়া মই কৈছোঁ আকোৱাদাখন দিওঁ বুলি কওঁতে সি হাতটো তেনেকৈ মানে হেৰি মাৰি দিছে মোৰ ছোৱালী সৰুজনী তাইও মানে মোৰ ছোৱালী দুজনী হয় আঙুলি এটাত হৈছে কাটিছে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে স্বামী প্ৰণৱ ৰাজবংশীক এতিয়া আৰক্ষীৰ তদন্ততহে সকলো কথা পোহৰলৈ আহিব সামগ্ৰীৰ পৰা অভিজিত বৰা অসম লাইভ 24